ছিল এই জায়গাটার থেকে দরজা যোৱা 4 অক্টোবৰ আমি স্কুলত আছিলোঁ। তেতিয়া স্কুল সব ঠিকে আছিলে। আমি 3টা বজামানত স্কুলৰ পৰা গ'লোঁ, সব ওকে আছিলে। 5 তাৰিখ পুৱাতে যেতিয়া আমি স্কুলত আহিলোঁ 8টা বজাত, তেতিয়া আমি পালোঁ কি আমাৰ স্কুলৰ কমন ৰুমৰ মিউজিক সিস্টেমটো নাই। ফাৰ্ষ্টত আমি দেখা পালোঁ আমাৰ এটা দৰ্জা কমন ৰুমৰ ভঙা চাবলেৰে ভাঙিছে। তাৰপিছত আমি মিউজিক সিস্টেমটো নাপালোঁ। আমি 1টা বজাত মনত থানাত যাই এফআইআৰ কৰিলোঁ আৰু 3টা 3:30 বজাৰ মনত আমি আছিলোঁ। তেতিয়া সব ঠিকেই আছিলে শনিবাৰ বাকীবিলাক। তাৰপিছত আমি 6 তাৰিখ সানডে আছিলে। 7 তাৰিখ আজি যেতিয়া আমি ৰাতিপুৱা স্কুলত আজি সায়েন্সৰ 9ৰ পৰীক্ষা চলি আছে, এটো কাৰণে আমি 8টাৰ আগতে আহিছোঁ। 8টা যেতিয়া আমি কমন ৰুম খুলিলোঁ আৰু তাত পালোঁ কি আমাৰ বহুদিনৰ পুৰণি পিতলৰ যে বেলখন হেতু নাই আৰু এখন জালানা অলপ খোলা আছে। এনেকা লাগে এর আগতে কি হৈছিলে যোৱা বছৰ আমাৰ বিভিন্ন ৰুমৰ পৰা 17খন ফ্যান এনেকা চুৰি হৈছিলে। এতিয়া আমাৰ স্কুল HSLC এখন সেন্টাৰ, ইয়াতে এডিআরই পৰীক্ষা হয় আৰু ভেৰিয়াছ এক্সামিনেশনস ওয়ার হেল্ড হিয়ার। তো আমাৰ ইমান পুৰণি স্কুল ইমান বস্তু কেইটা আছে, আমি এতিয়া অসুৰক্ষিত হৈ পৰিছোঁ কি প্ৰতিদিনই আমাৰ এখন ভয় লাগে যে আজি আহি আমি কি পাম, কোনটো নাই। ইমান ডাঙৰ স্কুল কিমান আমি প্ৰটেকশ্যন দিম। এটো কাৰণে আমি আপোনালোকক কৈ আছোঁ যে কোনোভাৱে যদি এটো আমাৰ প্ৰশাসনক জনোৱা যায়, আমি আমাৰ তৰফৰ পৰা এফআইআৰ কৰি আছোঁ, সাধ্যমতে আমি চেষ্টা কৰি আছোঁ। কিন্তু আমাৰ ষ্টুডেণ্টবিলাকৰ মাজতে আমাৰ টিচাৰবিলাকৰ মাজতে এটা ভয় সোমোৱাই গৈছে যে কালি আহি আমি কিবা নাই বুলি দেখা পাম। এটোই আমার আবেদন কি অলপ এটু চালে ভাল হয় কি আমার আমি অসুরক্ষিত হয়ে পড়েছি। এটাই আমার মেইন কথা।